মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখন হৈছে ক্লাছ 10ৰ 2021 চনৰ অসমীয়াৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰখন। কি কি কুৱেশ্যন আহিছিলে ইয়াত তোমালোকে চাব পাৰিবা। ইয়াৰ পৰা তোমালোকৰ এইবাৰৰ পৰীক্ষাত বহুতো কম কুৱেশ্যন কমন আহিব। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। 1 নম্বৰত দিছিলে তলৰ যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ লিখা। 3টা প্ৰশ্ন দিছিলে, 4টা প্ৰশ্ন দিছিলে, যিকোনো 3টাৰ তোমালোকক চমু উত্তৰ দিবলৈ দিছে। প্ৰতিটোতে 1 নম্বৰ কৰি তোমালোকক দিছে। 1 নম্বৰ দিছিলে ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাই কি বুলি কোৱা হয়। একেবাৰে ইজি কুৱেশ্যন দিছে এইবিলাক। তাৰপিছত ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি। 2 নম্বৰ দিছিলে অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুখী গ্ৰন্থখনৰ ৰচক কোন সুধিছিল আৰু হিন্দুৰ শ্ৰদ্ধা কোনটো যুগৰ অৱদান। যি 3টা কুৱেশ্যন পাৰা তোমালোকে উত্তৰবিলাক কৰিব লাগিব আৰু উত্তৰখিনি আমি কৰি দিম যদিহে তোমালোকে আমাক কমেণ্ট কৰা। 10জন মানুহ কমেণ্ট কৰিলে উত্তৰখিনি আমি কৰি দিম। নেক্সটটো চোৱা 2 নম্বৰ। তলৰ যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ লিখা। ইয়াতে 4টা দিছে, যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ দিবলৈ দিছে। ক নম্বৰ দিছিল ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেখুৱাৰ প্ৰতি হ'ব লাগে। ক নম্বৰ দিছিল যে অজন্তাৰ ছবিবোৰত কি কি ভাৱবস্তু প্ৰকাশ পাইছে। 2 নম্বৰ দিছিল লেখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা। আৰু 5 নম্বৰ দিছিল সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ পাৰ্থক্য লিখিবলৈ গৈছে। গতিকে এইকেইটা তোমালোকে কৰিবা। 2 নম্বৰ কৈ দিছিল, টোটেল 6 নম্বৰ। আৰু এইখনৰ যদি PDF-টো লাগে তোমালোকে আমাৰ ফেচবুক বা টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বা। ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, বা হোৱাটছআপ মেছেজ কৰিলে আমি তোমালোকক দি দিম। কেৱল ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো দি দিবা। ডাইৰেক্ট কুৱেশ্যন পেপাৰ বুলি ক'লে আমি হয়তো বুজি নাপাব পাৰোঁ। 3 নম্বৰ দিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 2টা প্ৰশ্ন দিছে, যিকোনো এটাৰ উত্তৰ লিখিবলৈ দিছে। 3 নম্বৰ দিছে। ক নম্বৰটো দিছিল লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে বুজাই লিখা। আৰু খ নম্বৰ দিছিল যে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখিবলৈ গৈছিল। 4 নম্বৰ দিছিল তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিছিল যে উত্তৰ ভাৰত আৰু দাক্ষিণাত্যৰ ভাস্কৰ্যৰ এটি তুলনামূলক বিৱৰণ দাঙি ধৰা। ক নম্বৰত দিছিল যে নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা, এই কথাষাৰৰ তাৎপৰ্য বিচাৰ কৰা। গ নম্বৰত দিছিল লিখকে ভাৰত বুৰঞ্জী কিয় ৰাজ্যৰ উত্থান পতন ভঙাগৰ আৰু সবিশেষ বুৰঞ্জী বুলি কৈছে বুজাই লিখিবলৈ কৈছে। 5 নম্বৰত দিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰত দিছিল যে আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠৰ আধাৰত বুজাই লিখা। ইয়াত 5 নম্বৰ দিছিল, বা এইটো যদি তোমালোকে নোৱাৰা ক নম্বৰটো কৰিবা যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ পাঠৰ আধাৰত বিচাৰ কৰিবলৈ দিছে। গতিকে যিটো কুৱেশ্যনৰ এনচাৰ তোমালোকে পাৰা এইটো তোমালোকে কৰিবা। 5 নম্বৰ তোমালোকে পাই যাবা। নেক্সট চোৱা 6 নম্বৰত কি দিছে, তলৰ যিকোনো 2টা প্ৰশ্নৰ চমু উত্তৰ দিয়া। চমু উত্তৰ দিবলৈ দিছে। 1 নম্বৰ কৈ দিছে, টোটেল 2 নম্বৰ। মোহপাশ মানে কি, বা জিকিৰ শব্দটো কোনটো শব্দৰ পৰা ওলাইছে, বা তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটো কি ৰাগৰ। ৰাগটো দিয়াই আছে, তোমালোকে ধুনীয়াকৈ চাই লবা, বা উত্তৰখিনি আমি কৰি দিম যদিহে তোমালোকে কমেণ্ট কৰা। 7 নম্বৰ দিছিল তলৰ যিকোনো 2টা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক নম্বৰ দিছিল যে ব্ৰজাৱলী ভাষা কাক বোলে আৰু ইয়াৰ মূল ভেটি কি। ক নম্বৰ দিছিল আজান ফকীৰৰ এটি চমু পৰিচয় দিয়া। আৰু গ নম্বৰ দিছিল মাধৱদেৱৰ ৰচিত 2খন ঝুমুৰাৰ নাম লিখিবলৈ। গতিকে যিকোনো 2টা উত্তৰ কৰিবা, টোটেল 4 নম্বৰ তোমালোকে পাই যাবা। তাৰপিছত 8 নম্বৰত দিছিল উত্তৰ লিখিবলৈ। ক নম্বৰত দিছিল মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টপালি। এই কবিতা ভাগিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিবলৈ দিছিলে তোমালোকক। ইয়াতে 3 নম্বৰ দিছে, বা যদিহে এইটো নোৱাৰা এইটো কৰিবা। বৰগীতৰ 3টা লক্ষণ লিখিবলৈ দিছে। যদি এই কুৱেশ্যনটো উত্তৰ নোৱাৰা, অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিবলৈ নোৱাৰা, বৰগীতৰ 3টা লক্ষণ কিতাপখনতে দিয়াই আছে। মই আগতে কৈছিলো এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। গতিকে বছৰেকীয়া পৰীক্ষাৰ কাৰণেও এইটো কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবাই। 9 নম্বৰ প্ৰশ্ন, আৰু এইবাৰো পৰীক্ষাত আহিবই পাৰে, তোমালোকে চাবাই এইটো। তলৰ যিকোনো এছ ব্যাখ্যা কৰিবলৈ দিছিল। ব্যাখ্যা কৰা আহিবই, মই আগতেও কৈছিলো। ক নম্বৰ দিছিল তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনেৰ নিজ তুমিহে জীৱন। বা এইটো যদি নোৱাৰা তোমালোকে এইটো কৰিবা যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, সদাৰ চুল লুকাই আছে মুমিনৰ হাৰত। যিকোনো এছ তোমালোকে ব্যাখ্যা কৰিবা। ইয়াত তোমালোকে 4 নম্বৰ পাবা। মূলভাৱ আহিবই, এইবাৰো আহিব মূলভাৱ, বৰগীত, জিকিৰ,
গোটেই দুটা ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবাৰো চাবই লাগিব। এইবিলাক কমন হয়, মূল ভাৱ তোমালোকৰ আহিবই। নেক্সট 11 নম্বৰ চোৱা, তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিছিল তলৰ যিকোনো দুটা ব্যাস বাক্য হোৱা সমাসৰ নাম লিখিবলৈ দিছিল। ব্যাস বাক্য হোৱা সমাসৰ নাম। দুমাহী, 2 মাহৰ মাজৰ দিন, সমাস কি সমাস হয় লিখিবলৈ দিছিল। তাৰপিছত চক্ৰবাণী বা চক্ৰ আছে, পানীত যাৰ, ঠিক তেনেদৰে তোমালোকে যি দুটা পাৰা লিখিবা। তলৰ যিকোনো দুটাৰ শব্দ সন্ধি ভাঙিবলৈ দিছিল। তাৰপিছত মিশ্ৰ বাক্য কাক বোলে সুধিছিল, এটা উদাহৰণ দি বুজাই লিখা। মই গ্ৰামাৰৰ ভিডিঅ'টোতে সেইবিলাক দিছিলো, মিশ্ৰ বাক্য, জটিল বাক্য এইবিলাক দিছিলো। সৰল বাক্য কাক বোলে উদাহৰণৰ সৈতে দি থৈ দিছো, তোমালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'বা। 6 নম্বৰত দিছিল তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখা। ইয়াতে দিছিলে ৰামায়ণ, কষ্ট আৰু তৃণ। ইয়াৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য কিয় হ'ল, ইয়াত দন্ত্যন্য কিয় নহ'ল, বা ইয়াতে মূৰ্ধন্য ষ কিয় হ'ল, কাৰণটো তোমালোকক লিখিবলৈ দিছে। তাৰপিছত যথাস্থানত যতি চিহ্ন বহুৱাবলৈ দিছিল। শিক্ষকে সুধিলে তুমি কালি বিদ্যালয়লৈ কিয় নাহিলা, ইয়াতে তোমালোকক যতি চিহ্ন বহুৱাবলৈ দিছিল। 5 নম্বৰ দিছিলে তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা। আমি বাক্য ৰচনা কৰোঁতে বাক্য এটা এনে যিকোনো প্ৰকাৰে লিখিলে নহ'ব, তেতিয়া তোমালোকে নম্বৰ নাপোৱা। বাক্যটোৰ অৰ্থ প্ৰকাশ হ'ব লাগিব। ইয়াতে দিছিল গাই বাইছা, চকু চৰহা, হাতলৰ মানে কি ধৰণৰ চোৰ স্বভাৱৰ, চকু চৰহা মানে কি আনৰ ভাল দেখিব নোৱাৰা, যে আনৰ ভাল দেখিব নোৱাৰে তেওঁক চকু চৰহা বুলি কোৱা। 12 নম্বৰ দিছিলে তলৰ যিকোনো এটি প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিছিল ভাৱ সম্প্ৰসাৰণ কৰা। চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপি। আৰু 6 নম্বৰ দিছিল যে শাৰীৰিক অসুস্থতাৰ বাবে তুমি দুদিন বিদ্যালয়লৈ আহিব পৰা নাছিলা, তাৰ বাবে ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ প্ৰস্তুত কৰা। আৰু কৈছিল যে আবেদনত তোমাৰ নাম বা ঠিকনা আদি নিলিখিবা। বা এইটোও যদি নোৱাৰা আৰু এটা দিছিলে যে তোমাৰ অঞ্চলত বাট পথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন লিখা। গতিকে যিকোনো এটা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব লাগিব, তাত তোমালোকে 4 নম্বৰ। তোমালোকে এইটোৱে কৰিব পাৰা, খ নম্বৰটো অতি প্ৰয়োজনীয়, বা এইটো মানে ক্লাছ 5, 6, 4তে এইবিলাক তোমালোকে পাইছা, গতিকে বহুত সহজ, এইবাৰো হয়তো আহিব পাৰে। বা ভাৱ সম্প্ৰসাৰণ কৰা তোমালোকে চাবাই, বহুকেইটা চাবা, কমন আহিবই। আৰু এইবিলাক তোমালোকৰ অকল যে ক্লাছ 9ৰ বাবেও ইম্পৰ্টেণ্ট তেনেকুৱা নহয়, ক্লাছ 10 বা ইয়াৰ পিছতো তোমালোকৰ প্ৰয়োজন হ'ব, ক্লাছ 10ৰ পিছতো তোমালোকৰ এইবিলাক প্ৰয়োজন হ'ব। তাৰপিছত দিছিলে তলত দিয়া যিকোনো এটি বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। ৰচনাত দিছিলে 8 নম্বৰ তোমাৰ প্ৰিয় গ্ৰন্থ। তোমালোকে কিন্তু এটা ভুল কৰা যে ৰচনাখন লিখোতে এনেই লিখি থৈ আহিলে নহ'ব, আৰম্ভণি, গ্ৰন্থখনৰ আৰম্ভণি লিখিব লাগিব, গ্ৰন্থখনৰ বিষয়বস্তু, গ্ৰন্থখন কিহৰ কাৰণে ভাল লাগে, সামৰণি, গোটেইখিনি তোমালোকে লিখিব লাগিব, তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। ঠিক তেনেদৰে পৰিৱেশ প্ৰদূষণ, অসমৰ কুটিৰ শিল্প, এইবিলাক তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় সাহিত্যিক, এইবিলাকতো আহিয়ে থাকে, প্ৰায়ভাগ পৰীক্ষাতে আহি থাকে, গতিকে এইবিলাক তোমালোকে চাবাই। তাৰপিছত বৈচিত্ৰ্যময় অসম নামৰ দ্বিতীয় পাঠৰ তোমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত যিকোনো এতিয়াই জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। তোমালোকৰ যিখন বৈচিত্ৰ্যময় অসম নামৰ দ্বিতীয় পাঠ আছে, তাৰে অন্তৰ্গত তাত বহুকেইটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে পঢ়িবলৈ পাইছা, যিকোনো এটা জনগোষ্ঠীৰ তোমালোকক চমু পৰিচয় দিবলৈ গৈছে। তাৰপিছত দিছিলে বৈচিত্ৰ্যময় অসম নামৰ দ্বিতীয় পাঠৰ তোমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা দুজনকৈ ব্যক্তিৰ চমু টোকা লিখিবলৈ দিছে। 3 নম্বৰ হলতে 6 নম্বৰ ইয়াতে তোমালোকে পাই যাবা, যদিহে এইখিনি উত্তৰ তোমালোকে কৰিব পাৰা। আৰু উত্তৰখিনি আমি কৰি দিম যদিহে তোমালোকক লাগে। তাৰপিছত খ বিভাগত দিছিলে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিবলৈ দিয়ে। ক নম্বৰ দিছিলে নাগাৰ্জুন কোন আছিল, বা আৰ্য শিক্ষাৰ কলাবিদ্যা সিমান কি, আৰু সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন। যিকোনো দুটা কৰিবা, 2 নম্বৰ তোমালোকে পাই যাবা। 17 নম্বৰ দিছিল তলৰ যিকোনো দুটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক নম্বৰ দিছিল যে তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। ক নম্বৰ দিছিল চাণক্যৰ এটি চমু পৰিচয় দিয়া। গ নম্বৰ দিছিল কোনখন বিশ্ববিদ্যালয়ৰ কাৰ দিনত কোনসকল পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। গতিকে যিকোনো দুটা তোমালোকে কৰিবা, তোমালোকে 4 নম্বৰ পাই যাবা। তাৰপিছতে চোৱা কি দিছে, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা, এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিছিল আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যসমূহ আলোচনা কৰিবলৈ দিছিল। ক নম্বৰ দিছিল নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে টোকা লিখিবলৈ। নেক্সট 19 নম্বৰত দিছিলে তলৰ যিকোনো এটি প্ৰশ্নৰ চমু উত্তৰ দিয়া। ক নম্বৰ দিছিল যে কৃষ্ণ টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল। কৃষ্ণ টোপনি গৈ আছিলে, গতিকে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি কৃষ্ণৰ মাতৃ যশোদাক কৈছিলে সুধিছে।
ইয়াত 1 নম্বৰ দিছে, বা এইটো যদি নাজানা কংস কোন আছিল লিখিবা। 20 নম্বৰত দিছিলে চমু উত্তৰ দিয়া। ক নম্বৰ দিছিলে তথাপি তোহাক দেখনতে দৰত উৰি যায় মোৰ জীউ, এই কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় লিখিবলৈ দিছে। বা এইটো যদি নোৱাৰা এইটো কৰিবা যে কপিল মুনিৰ বিষয়ে দি চমু টোপা লিখা। এইটো পাৰিলে এইটো কৰিলে, নোৱাৰিলে তোমালোকে এইটোৰ উত্তৰ লিখিব লাগিব। 21 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিছিল যে কানাইৰ চাতুৰি কবিতাটোত কাঠবাজি বুলি কাক কৈছে? ইয়াৰ অৰ্থটো কি? এই অপবাদৰ পৰা তেওঁক কোনে আৰু কেনেকৈ ৰক্ষা কৰিলে? ক নম্বৰ দিছিল মোহৰ মুখত লাজ লাগে বৰ তোহৰ গুণ কহন্তে। কাৰ গুণৰ কথা, ইয়াত কাৰ গুণৰ কথা কৈছে আৰু এই গুণবোৰ ক'বলৈ বক্তৰ কিহৰ কাৰণে লাজ লাগিছিল বৰ্ণনা কৰিবলৈ দিছে। বা এই দুটাৰ এইটো যদি নোৱাৰা বা এইটো পাৰা আৰু এইটো কৰা, এই দুটাই কৰিবা, বা এই দুটা পাৰিলে তোমালোকে এই দুটাই কৰিবা, মানে যিকোনো দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিবা। 5 নম্বৰ দিছিল কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত বুজাই লিখিবলৈ গৈছে। তাৰপিছত কি দিছে চোৱা, তলৰ যিকোনো তিনিটা শব্দৰ আধুনিক ৰূপ লিখা। হাৰলি, বিগুটীয়া, তাসম্বাক, পোহাইল, ইয়াৰে যিকোনো তিনিটা শব্দৰ আধুনিক ৰূপ তোমালোকক লিখিবলৈ দিছে। 23 নম্বৰটো কি দিছে চোৱা, তলৰ যিকোনো 4টা বাক্য শুদ্ধকৈ লিখা। ক নম্বৰত দিছিলে তুমি বজাৰ চাবানে? এতিয়া সময় 2টা বাজিছে। সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল। ভাৰতবৰ্ষ এখন গণতন্ত্ৰ দেশ। তোমাৰ মা ঘৰত আছেনে? গতিকে ইয়াৰে যিকোনো 4টা বাক্য শুদ্ধকৈ তোমালোকক দাৰি কমা আদি দি শুদ্ধকৈ তোমালোকক লিখিবলৈ গৈছে। গতিকে এইখনেই আছিলে কুৱেশ্যন পেপাৰ। উত্তৰখিনি আমি তোমালোকক কৰি দিম, যদি কৰি দিব লাগে তোমালোক কমেণ্ট কৰিবা। PDF বনোৱা আছে, তোমালোকে ফেচবুক বা হোৱাটছএপত মেছেজ কৰিবা, বা টেলিগ্ৰাম গ্ৰুপত জইন হ'লে মেছেজ কৰিবই নালাগে, তাত দি থোৱাই আছে, তোমালোকে ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি